धर्म प्रेमी सज्जनों तथा आर्य बंधुओं, आप लोगों को मालूम है कि मैं निरंतर 38 वर्षों से सत्य सनातन वैदिक धर्म के प्रचार और प्रसार में लगा हूँ और इसमें मैंने अनेकों को तैयार किया है। कुरान बोलने का बोल करके अभ्यास बहुतों का कराया है और बहुत ऐसे ही लिख लोढ़ा पड़ पत्थर है जो बोल भी नहीं पाते। खैर, तो आसाम जो प्रांत है, आसाम प्रांत में मेरे अनेक बनाए हुए शिष्य मंडली हैं। कुछ अभ्यासरत हैं, कुछ सही सही बोल पा रहे हैं, कुछ सही सही बोल नहीं पा रहे अभी, लेकिन अभ्यासरत है। आज एक हमारे शिष्य से एक मियाँ जी की बात हो रही है, उसको आप सुनिए। कुरान पर क्या बात हो रही है उन लोगों की, उसे आप सुनिए। लेकिन ये है आसामीज भाषा में। आसामीज भाषा में है, वो लोग आपस में वार्तालाप कर रहे हैं मौलाना साहब के साथ। तो इसको सुनिए और दुनिया वाले भी सुने, दुनिया वाले भी जाने सच्चाई का, तो आप लोगों को पता लगेगा कि सही कहाँ है, किन के पास है और गलत कौन ढो रहा है। धन्यवाद। इस वीडियो को सुनिए। তেওঁলোকৰ কুৰাণত লিখা আছে যে সূৰা 4 আন নিসাৰ আয়াত 144 ইয়া আয়ুহা লাজিনা আমানু লা তাত্তাখিলু কাফিরিনা আউলিয়ানা মিন দুনিল মুমিনিন আ তুরিদুনা আন তাজআলু লিলাহি আলায়াকুম সুলতানাম মুবিনা। তাৰ অৰ্থটো মই আপোনাক কৈ দিছো। হেৰা যিসকলে ইমান আনিছা, মানে যিসকলে ইছলাম গ্ৰহণ কৰিছা, ইছলাম ধৰ্ম হৈছা, তোমালোকে মুমিনসকলক বাদ দি, মুমিন মানে মুছলমানসকলক বাদ দি অবিশ্বাসীবিলাকক বন্ধুৰূপে গ্ৰহণ নকৰিবা। আসসালামু আলাইকুম ওৰহমতুল্লাহ। মই মতি লস্কৰ। যোৱা পৰহি আপোনালোকে দেখিলে যে সত্যৰঞ্জন বৰা ফেচবুক লাইভত আহি বহুতো তেখেতে কিবা কিবি বকি গ'ল। মই সেই কথাত নাযাওঁ, কিন্তু তেখেতে কোৰাণৰ দুটা আয়াত পঢ়ি তেখেতে সেই আয়াতটোৰ প্ৰসংগ চাৰা উদ্ধৃতি দি ক'লে যে এই আয়াতটোত ভুল লিখা আছে আৰু আমাৰ ভাৰতবৰ্ষৰ সংবিধান উলংঘন কৰে এই আয়াতকেইটাই। কিন্তু মই সত্যৰঞ্জন বৰাক আজি এইটো ভিডিঅ'ৰ সহায়ত বুজাই দিব বিচাৰোঁ যে এই আয়াতটো সাংবিধানিক হয়। তুমি কিন্তু অপ্ৰাসংগিক উদ্ধৃতি দিলা, প্ৰসংগ চাৰা তুমি উদ্ধৃতি দিছা। তেখেতে এইটো আয়াত দিছিল সূৰা নিসা 4 নম্বৰ সূৰাৰ 44 নম্বৰ আয়াতত লিখা আছে ইয়া আইয়ুহাল লাযিনা আমানু লা তাত্তাখিযু ওয়াল কাফিরিনা আউলিয়া মিন দুনিল মুমিনিনা আতুরিদুনা আন তাজআলু লিল্লাহি আলাইকুম সুলতানান মুবিনা। তাৰ মানে হে বিশ্বাসীসকল, হে মুমিনগণ, তোমালোকে অবিশ্বাসীসকলৰ সৈতে, বেঈমানসকলৰ সৈতে মিত্ৰতা নকৰিবা, বন্ধুত্ব নকৰিবা। এতিয়া কথাটো হ'ল যে ইয়াত অবিশ্বাসী বুলি হে আমাৰ বিশ্বাসীগণ, তাৰ মানে মুছলমানক কোৱা হৈছে, ঠিকই আছে, কিন্তু অবিশ্বাসীসকল বুলি ইয়াত হিন্দু মানুহক কোৱা হৈছে নেকি? মতি লস্কৰ চাহাব, মই কৈছোঁ শুনক। কুৰাণ সূৰা আল বাকাৰাহ আয়াত নম্বৰ 98। মান কানা আদুউল লিল্লাহি ওয়া মালাইকাতিহি ওয়া রুসুলিহি ওয়া জিবরিল ওয়া মিকাইলা ফাইনাল্লাহা আদুউল লিল কাফিরিন। যোনে জিব্ৰাইল মিকাইল নামী ফৰিস্তাক নামানে, হজৰত মুহাম্মদ চাহাবক নামানে, আল্লাহক নামানে, তেওঁসকল চব কাফিৰ হয়। মুছলমানক এৰি যিমান সম্প্ৰদায়, যিমান সমাজ আছে, চব সমাজে কাফিৰ হয় আল্লাহৰ নজৰত। সেই আল্লাহে কুৰাণ সূৰা আনফাল আয়াত নম্বৰ 65ত কি কৈছে? ইয়া আইয়ুহান নাবিয়্যু জিহাদাল কুফাৰ ওয়াল মুনাফিকুনা ওয়াগলুজ আলাইহিম। এ নবী, তুমি জিহাদ কৰা কাফিৰ আৰু মুনাফিকৰ বাবে। তোমালোকে যদি 20টা মুছলমান হোৱা, 100টা কাফিৰৰ ওপৰত ভাৰী পৰিবা। মতি লস্কৰ চাহাব শুনি লওক কাণ দি। আল্লাহে য'ত কৈছে ভাৰী পৰিবাৰ, কাফিৰ কোন মইতো বুজাইছোঁ। আৰু দ্বিতীয় কথা, আপুনি যে কৈ আছে যে আপুনি সত্যৰঞ্জন বৰাদেৱক কৈছে যে আপুনি নিজৰ ধৰ্মলৈ কথা পাতক। যেতিয়া যক্কৰ নায়ক নালায়ক নামৰ এটা প্ৰাণীয়ে সনাতন ধৰ্মৰ
বেদৰ ওপৰত যেতিয়া প্ৰহাৰ কৰিছিলে তেতিয়া আপোনালোকৰ মুছলমান ক'ত আছিলে? মই এইখিনি উত্তৰ বিচাৰোঁ আপোনাৰ পৰা। আপোনালোকে তেতিয়া কোনোবাই কৈছিলে নাই যে আপুনি বেদক নাজানে, আপুনি বেদৰ ওপৰত কি কাৰণে কথা পাতি আছে? ক'ত বেদৰ পৰা মুৰ্গী খাব লাগে, ক'ত কি আছে, মন্ত্ৰৰ অৰ্থৰ অনৰ্থ কৰি গুচি গ'ল, পলাই দিলে, সেইবোৰ আপোনালোকৰ কোনো বিচাৰ নাই। আৰু দ্বিতীয় কথা, বেদৰ বাহিৰে বেদৰ মানে কি আপোনালোকেতো এইটোও নাজানো, বেদ কাক কয় একো নাজানে আপোনালোকে। জাকিৰ নায়কে নাজানে তো আপুনি জানিব ক'ৰ পৰা? আপোনাৰ আকায়ে নাজানে। আৰু দ্বিতীয় কথা হ'ল, য'ত কোৰাণত আপোনালোকে ইমান কৈ থাকে যে কোৰাণেতো গোটেইখন কাজিয়া লগাইছে, কাফিৰ আৰু মুমিনৰ কাজিয়াটো একমাত্ৰ কোৰাণে লগাই ৰাখিছে, ঈশ্বৰেতো লগোৱা নাই এইবোৰ কাজিয়া। আল্লাহ ঈশ্বৰটো এক নহয়। য'ত আল্লাহ মাৰা কাটাৰ হুকুম দিয়ে, কুৰবানী নিদিলে আল্লাহ খুচ নহয়, সেইজন ঈশ্বৰ হ'ব নোৱাৰে। পৰম পিতা ঈশ্বৰক পালা য়তীতা পিতা বুলি কোৱা হৈছে, যে পৰম পিতা ঈশ্বৰক তেওঁ পালন কৰ্তা চব প্ৰাণীৰ পিতা হয়। আল্লাহৰ নিচিনা কুৰবানী কৰাই তেওঁ সন্তুষ্ট নহয়, এইটো ভুল কথা। আমাৰ বেদৰ ওপৰত ইমান কথা কৈ গ'ল, বেদৰ মানে কি সেইটোও নাজানিলে আপোনাৰ জক্কৰ নায়কে দ্বিতীয় কালমা পঢ়ি বনাই আছে মুছলমান। তেনেকুৱা মুছলমান নবনায় ন, সেইটো দ্বিতীয় কালমাও পঢ়িব নাজানে। আছাদু আল্লাহ তেনেকুৱা নপঢ়ে নহয়। দ্বিতীয় কালমাটো মই পঢ়ি শুনাইছোঁ, শুনক। আছহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়াহদাহু লা শাৰীকা লাহু ওয়াছহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাছুলুহু। মতি লস্কৰ ভাই, মই এজন মুফতিৰ ষ্টুডেণ্ট হয়। যোন মুফতি ছাৰৰ নাম আছিলে মুফতি মেহবুব আলী। তেওঁ হাফিজ হয়, মৌলানা হয়, মুফতিও হয়। আজি ইছলাম ত্যাগ কৰি তেওঁ সনাতন ধৰ্মৰ প্ৰচাৰ কৰি আছে, আমাৰ গুৰু হয়, ঠিক আছে। আৰু য'ত বেদত আহিছে যে য়থেমাম বাচম কল্যাণী মা বাদানী জানে ভ্যা, এই কল্যাণী বাণী সমস্ত মানৱ মাত্ৰৰ কাৰণে। ইয়াতে কাফিৰ আৰু মুমিন নাই, মুছলমান হিন্দুৰ কাৰো কথাই নাই, মানৱ মাত্ৰক বুলি কোৱা হৈছে। তোমালোকে চবেই অধ্যয়ন কৰা, চোৱা, তোমালোকৰ কাৰণে দিয়া হৈছে। মই কোনো সমুদায়, কোনো সমাজ বিশেষক এই বেদ মই দিয়া নাই। য'ত আপোনাৰ কোৰাণত ইমান কথা আছে, মাৰো কাটো লুটো পিটো, আৰুতো বহুত খুলিবলৈ বাকী আছে। আপুনিতো এইটো অস্বীকাৰ নকৰে যে চূৰা বাকাৰটো কোৰাণৰ চূৰা নহয়। চূৰা আনফাল, চূৰা নিচা, চূৰা ইয়াছিন, যিমান অধ্যায় যিমান চূৰা আছে আপুনি অস্বীকাৰ কৰিবই নোৱাৰে যে এইটো চূৰা কোৰাণৰ নহয় বুলি। সেইটোৰ কাৰণে মই কোৰাণৰ পৰাই গৈছোঁ। আৰু এটা শুনক, ৱাকাতিলহুম হাত্তা লা তাকুনা ফিতনাতু ওয়া ইয়াকুনা দীনু লিল্লাহ। যেতিয়ালৈকে আল্লাহৰ দিন, আল্লাহৰ মজহব তামাম দুনিয়াত প্ৰভাৱিত হৈ নাযায়, তামাম দুনিয়াই সাক্ষী দি নিদিয়ে লা ইলাহা ইল্লাল্লাহ মুহাম্মদ ৰাছুলুল্লাহ, তেতিয়ালৈকে কাফিৰক য'ত পোৱা তাতে মাৰা। এইখন ভাৰতৰ সংবিধান কি চব জাগাৰ সংবিধানৰ উলংঘন কৰে এই কোৰাণে। আৰু শুনক, য'ত আমাৰ বেদে কৈছে যে ও মাগ্নে নাই সুপাথাৰায় আসমানি বিশ্বানি দেৱ বায়ুনানি বিদ্বান ইয়ো ধ্যাসমজ্জু হোৰানা মেনু ভূষ্ঠান্তে নমোক্তিম বিদেমা। আৰে ৰাম কৃষ্ণৰ লিখীয়া মহাপুৰুষ ভগৱানে যোনটো পথত গৈ সেই ঈশ্বৰ প্ৰাপ্তি কৰিছিলে, সেই পথত যদি কোনোবাই ভুলতো চলি যায় তেওঁ প্ৰাপ্তি কৰিব। কিন্তু আপোনাৰ কোৰাণত এইখিনি কথা ক'ত আছে? কোৰাণতে কৈছে বাতিউল্লাহ বাতিউ ৰচুল, মোক যদি পাব খোজা আগত মুহাম্মদক পোৱা। কুলিন কুন্তুম তুহিব্বুনাল্লাহ ফাত্তাবিউনি ইউহিব্বুকুমুল্লাহ ওয়া ইয়াগফিৰ লাকুম যুনুবাকুম আল্লাহু গফুৰুৰ ৰহিম। কোনোবাই যদি আল্লাহক পাব খোজে মুহাম্মদক পাব লাগিব। মুহাম্মদক নোপোৱাকৈ কোনো আল্লাহক নাপায়। আগত মুহাম্মদক পোৱা, তাৰপিছত আল্লাহক পাবা। কিন্তু আমাৰ বৈদিক সত্য সনাতন ধৰ্মত এইবোৰ নাই। এইবোৰ কাৰো কোনো ঋষি মুনি কোনো কাৰো দৰকাৰো নাই। ইহঁতক নাপালেও আমি ঈশ্বৰ প্ৰাপ্তি কৰিব পাৰিম। এইখিনি আমাৰ সমাজে, আমাৰ সনাতন ধৰ্মৰ মহাপুৰুষে আমাক ইমানখিনি দি গৈছে। যেতিয়া জক্কৰ এটা আহি আমাৰ বেদৰ ওপৰত উল্টা পাল্টা কথা কয়, যোনে কোৰাণখন ভালকৈ নাজানে, তেনেকুৱা এটা জক্কৰৰ ওপৰততো খুব তালি বজায় আপোনালোকে। আমাৰ যেতিয়া কোনো ধৰ্মগুৰুৱে সনাতন ধৰ্মটোক উজাগৰ কৰিবলৈ, অবিদ্যাৰ নাশ নহ'লে বিদ্যাৰ বৃদ্ধি কেতিয়াও নহয়। প্ৰথম অবিদ্যাৰ নাশ হ'ব লাগিব, তাৰপিছত বিদ্যাৰ বৃদ্ধি হ'ব। সেইখিনি কৰাৰ কাৰণে যেতিয়া কোনোবা ভাল মানুহ এজন আমাৰ সনাতন ধৰ্মৰ পৰা নামি আহে, তেতিয়া আপোনালোকে লগাই দিয়ে উৎপাত। কি কাৰণে? কাৰণটো কি? ইয়াৰ কাৰণ হৈছে জালিকেল কিতাবুল লা ৰাইবা ফীহ। এই কোৰাণখনত কোনো সন্দেহ নাই, এইটো কালামুল্লাহ হয়, আল্লাহৰ বাণী হয়। কিন্তু যদি সন্দেহ থাকে তুমি সন্দেহ কৰিব নোৱাৰিবা। তুমি দেখিয়ে আছা ইয়াত সন্দেহ আছে, কিন্তু নহ'ব, ষ্টেম্প আগতে লগাই দিয়া আছে ইয়াত। নমস্কাৰ বন্ধুসকল, মোৰ কথাৰ ওপৰত আপোনালোকে বিচাৰ ৰাখিব।
আৰু আমাৰ পণ্ডিতজি আমিতো চেলেঞ্জ দিয়ে আছোঁ, সত্য ক'ত আছে আহক, আহক ডিবেট কৰোঁ, ধুনীয়াকৈ মহলটো ভাল হওক, আমি বিচাৰ কৰোঁ ক'ত সত্য আছে, আমি ওলাই ৰাখোঁ সমাজৰ ওচৰত। যদি ইছলামত সত্য থাকে আমি স্বীকাৰ কৰিবলৈ ৰাজি আছোঁ, আমি কেতিয়াও অস্বীকাৰ নকৰোঁ। আৰু যদি আমি দেখাই দিওঁ যে কোৰাণখনত একো নাই বুলি, বৈদিক সনাতন ধৰ্ম স্বীকাৰ কৰিব লাগিব, চেলেঞ্জ আছে, আহক। নমস্কাৰ। बंधुओं, ये वीडियो आप लोगों ने ध्यान से सुने होंगे। चर्चा कुरान की हो रही है, तो कुरान की चर्चा जो हो रही है, मैं तो एक ही पॉइंट्स दिया हूँ कि कुरान को कलामुल्लाह सिद्ध करके दिखाए, और कुरान को कलामुल्लाह सिद्ध करने की दशा में इस्लाम नहीं है। इस्लाम अगर कलाम को कलामुल्लाह सिद्ध करने लगेंगे तो बाइबल को भी कलामुल्लाह सिद्ध होना होगा, उससे पहले सब कलामुल्लाह सिद्ध हो जाएंगे। रही बात कलामुल्लाह सिद्ध ना होने का, जो मैं पॉइंट्स दे रहा हूँ, देखिए बचपन से अब तक मैं बोल रहा हूँ, बचपन से अब तक हिफ्ज़ करने से, जबकि 11 वर्ष की आयु में हिफ्ज़ में पूरी हो गई थी मेरी, और उस समय से लेकर के अब तक हम यही जानते रहे कि कुरान में 6666 आयतें हैं। लेकिन अभी देखने पर, टटोलने पर, समझने पर, खोजबीन करने पर ये पता लग रहा है कि 6236 है। तो जब कुरान खुद अपने आप में ही सहमत नहीं है अपने वक्तव्य में, तो वो दूसरे को क्या बताएंगे। अच्छा, उसमें भी पाकिस्तानी मौलाना ने अलग अलग बयान दिया है, अलग अलग वक्तव्य दिया है, और कोई बिस्मिल्लाह जोड़ करके बोल रहा है, कोई बिस्मिल्लाह छोड़ करके बोल रहा है। अब आज तक जो कुरान ये नहीं बता पाया, जो इस्लाम ये नहीं बता पाया कि बिस्मिल्लाहिर्रहमानिर्रहीम जो लफ्ज़ है वो आयत करीमा है या नहीं, जब इसी में ही मतभेद है, जो आपस में ही मतभेद रखते हैं, तो पहले उसको दूर करें ना। तो कुरान कहाँ से कलामुल्लाह हो जाएगा। अब्दुल्ला तारिक का भी आपने कुरान उसी बिस्मिल्लाहिर्रहमानिर्रहीम पर आपने भी सुना होगा। जो अब्दुल्ला तारिक डिबेट में मेरे साथ मात खाया हुआ है, वो भी यूट्यूब में लगा हुआ है। इसीलिए मैं निवेदन कर रहा हूँ कि कुरान वाकई में कलामुल्लाह होना संभव नहीं है, जिस कुरान की चर्चा अभी आप सुन रहे थे। मैं 2 टूक में तो दुनिया वालों को ये बताया हूँ कि सामने आओ, सामने बैठ करके हम इस पर चर्चा करते हैं, और दुनिया वालों को भी ये पता लगे सही क्या है, कहाँ है, और गलत क्या है और कहाँ है। ये दूध का दूध और पानी का पानी हो जाना संभव होगा। तो ये वीडियो अच्छी लगे ज़्यादा से ज़्यादा शेयर कीजिए, लाइक कीजिए, सब्सक्राइब कीजिए, आइकन बेल दबाना न भूलना। और बच्चे मेरे इस तरीके से तैयार हो रहे हैं। ये तो एक आसामी का दिखाया, ऐसा ही बंगाल में भी हैं, हिंदी भाषी में भी हज़ारों की तादाद में मैंने तैयार किया हूँ। और कुछ लोग इसमें ऐसे भी हैं जो कुरान को, जो अरबी भाषा में हिंदी अक्षरों में लिखा हुआ है, उसको पढ़ करके ला रई बफ़ी को ला मई बफ़ी बोल रहे हैं। ऐसे भी लोग पा जाएंगे आप। अब हिंदी में अप्रोप्रिएट उच्चारण होगा ही नहीं अरबी का, वो तो मैं पहले ही बोला हूँ। तो इस तरीके से काम चल रहा, पर मेरा काम मैं अपने तक सीमित नहीं रखा, मैं संपूर्ण विश्व के आंगन में फैला दिया हूँ। और मेरा देखा देखी आज बहुत से लोग काम कर रहे हैं। अरब कंट्री में कोई ऐसा शहर बचा नहीं है जहाँ पर मेरा काम ना हुआ हो। तो ये सब परमात्मा की अनुकंपा है, आप लोगों की मेहरबानी, आप लोगों की कृपा दृष्टि। परमात्मा की असीम अनुकंपा है कि सत्य सनातन वैदिक धर्म को उजागर करने में हम आप साथ मिल कर के काम करें। इन्हीं शब्दों के साथ मैं आप लोगों का आभार व्यक्त करता हूँ, और सबको अभिवादन करते हुए सत्य सनातन वैदिक धर्म की जय।